জয়লাভ কৰিছা মই শৰীৰ চৰ্চা সম্পাদক অৰ্থাৎ জিমনেছিয়াম ছেক্ৰেটাৰী পদটিত মই জিকিবলৈ সক্ষম হ'লোঁ। কিমান ভোটত জয়লাভ কৰিছা মই প্ৰায় 1000 ভোটত মই জিকিছোঁ। এটা গুৰুত্বপূৰ্ণ পদ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নৱপ্ৰজন্মৰ কাৰণে কেনেধৰণে তুমি কাম কৰিবা বিশ্ববিদ্যালয়খনৰ 6 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আছে এতিয়া আমাৰ যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দেখিব পৰা যে আমাৰ বিশ্ববিদ্যালয় যোনটো এনে এটা পৰ্যায়ত নাই যোনটো হিচাপত থাকিব লাগে সেইবাবে যিহেতু মই জিকিলোঁ মই সেই যোনটো ষ্টেণ্ডাৰ্ডত থাকিব লাগে সেইটো লেভেলত নিবৰ কাৰণে মই চেষ্টা কৰিম যাতে আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ মন প্ৰাণ দি শৰীৰ চৰ্চাৰ বিষয়ে জানিব পাৰে আৰু এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে। যিহেতু আজিকালি শৰীৰ চৰ্চাই বহুত গুৰুত্বপূৰ্ণ বস্তু সেইটো মই বিচাৰিছোঁ যে শৰীৰ চৰ্চাত গোটেই ছাত্ৰ ছাত্ৰীসকলে আগবাঢ়ি যাওক আৰু ইউনিভাৰ্চিটিখনক ৰিপ্ৰেজেণ্ট কৰিব পাৰে। ধন্যবাদ। আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যে পুনৰবাৰ প্ৰমাণ কৰিলে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কোনো ৰাজনৈতিক অপশক্তিৰ দপদপনি নচলিব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে যি আজি ঐতিহাসিক ৰায়দান প্ৰদান কৰিলে তাৰ প্ৰতি আমি সন্মান জনাইছোঁ আৰু আশা কৰিছোঁ আগন্তুক যিখন স্নাতকোত্তৰ মহলাৰ ছাত্ৰকতা সভা হ'ব সেই ছাত্ৰকতা সভাখনে শক্তিশালী ৰূপত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ সৰ্বাংগীন সমস্যাৰ সমাধানৰ বাবে কাম কৰি যাব। ছাত্ৰ ঐক্য জিন্দাবাদ। বহুত ভাল লাগিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তাৰ পাছতে মোৰ আপোন ঘৰ পদ্মনাথ গোহাঁইপাৰা ছাত্ৰানিবাসৰ প্ৰত্যেকগৰাকী আৱাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ চুবুৰীয়া আৱাস মফিকে কেন্দ্ৰ কৰি আটাইকেইটা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰী নিবাস লগতে যিহেতু মই এজন আছু সমৰ্থনৰ প্ৰাৰ্থী সেয়েহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰ্তমান প্ৰাক্তন প্ৰত্যেকগৰাকী আছু কৰ্মীলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্ৰনিবাসৰ প্ৰতিগৰাকী আৱাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পৰিয়ালবৰ্গক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়ন হ'ব। এইবাৰ উন্নয়ন কৰিবলৈ আমি ওলাই আহিছোঁ। প্ৰত্যেকটো সমস্যা ছাত্ৰ ছাত্ৰীৰ সমস্যা আজৰি হ'লেও আমি আনিম। আমি প্ৰত্যেকটো যিকোনো পৰিস্থিতিলৈ যাবলৈ ৰাজি আছোঁ। এটা কথা স্পষ্ট ডিব্ৰুগড় বিশ্ববিদ্যালয় 1965 চনতে যি আৱাসিক এলেকা হৈছিল সেই আৱাসিক এলেকা 60 বছৰ বসন্ত গৰকাৰ পাছতো কিন্তু সম্পূৰ্ণ আৱাসিক এলেকা হৈ নুঠিল। স্পষ্ট এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰত্যেকটো সমস্যা সমাধান 100% কৰিম বুলি কোৱা নাই কিন্তু প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে প্ৰশাসনে কিন্তু তেওঁলোকৰ নিজৰ ব্যৱস্থা ল'ব লাগিব এইটো কথা স্পষ্ট। আৰু আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয় সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত অনাদি অনন্তকাললৈ জিলিকি থাকক তাৰে আশা ৰাখিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।